সম্ভাব্য বান পৰিস্থিতিক লৈ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলিছে ব্যাপক প্ৰস্তুতি। বাগৰি বনাঞ্চলৰ বিশেষকৈ বনকৰ্মীসকলে সাজু কৰি ৰাখিছে নাও। সাজু কৰি ৰখা হৈছে স্পীড বোট, ৰাবাৰ বোট আৰু হাত নাওসমূহ। ব্ৰহ্মপুত্ৰ আৰু উপনদীসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা। যান বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবেও বেৰিকেডৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। এনিমেল কৰিডৰসমূহত বিশেষভাৱে সুৰক্ষাৰ ব্যৱস্থা কৰিছে। এনেধৰণে বেৰিকেডৰ ব্যৱস্থা কৰা দেখিবলৈ পোৱা গৈছে। কাৰণ সম্ভাব্য সেই বান পৰিস্থিতিৰ বাবে আগতীয়াকৈ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা আৰম্ভ কৰিছেই, কিয়নো নৈৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ সম্ভাৱনীয়তা প্ৰকট। গতিকে বাগৰি বনাঞ্চলৰ কিছু দৃশ্য আপোনালোকক দেখুৱাইছোঁ। বাগৰি বনাঞ্চলৰ কৰ্মৰত বনকৰ্মীসকলে নাও সাজু কৰিছে, স্পীড বোট তেওঁলোকে সাজু কৰিছে, ৰাবাৰ বোটসমূহ তেওঁলোকে সাজু কৰিছে। ব্ৰহ্মপুত্ৰ আৰু উপনদীসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ সম্ভাৱনীয়তাক লৈ গতিকে যান বাহনৰ গতিবেগো যাতে নিয়ন্ত্ৰণ কৰিব পাৰে তাৰ বাবে এইদৰে বেৰিকেডসমূহ স্থাপন কৰিছে। কেম্পসমূহত যিসমূহ হাতনাও আছিলে আমাৰ সকলোবোৰ হাতনাও বৰ্তমান সাজু কৰি তোলা হৈছে, যাতে পানীৰ সময়তো ইফাল সিফাল কৰিবলৈ সুবিধা হয়। তাৰ লগতে আমি ৰেস্কিউ চেণ্টাৰৰ আমাৰ CWRCৰ লগত আমাৰ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা হৈছে, যাতে কিবা দুৰ্ঘটনাত পতিত জীৱ জন্তু আমি উদ্ধাৰ কৰিব পাৰোঁ। তাৰ লগতে বেৰিকেডসমূহ সাজু কৰি তোলা হৈছে। আমাৰ যিসমূহ কৰিডৰ অঞ্চল আৰু য'ত যিসমূহ অঞ্চলেদি জীৱ জন্তুসমূহ সঘনাই পাৰ হয় সেইসমূহ আমাৰ বেৰিকেডৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি বেৰিকেডসমূহ সাজু কৰি তুলিছোঁ। আৰু লগতে IRB আৰু আমাৰ স্পীড বোটৰ যি ব্যৱস্থা আছে সেই সকলোবোৰ সাজু কৰি তোলা হৈছে। গতিকে আমাৰ একো অসুবিধাৰ সন্মুখীন আমি নহওঁ। বানপানীৰ সময়ত যদি আমাৰ কিবা ইমাৰ্জেঞ্চি কিবা কামত ক'ৰবালৈ যাব লগা হয়, পানীৰ মাজেদি আমি যাব পাৰিম। আমাৰ ভিতৰত আছে তেওঁলোকৰ সকলো সম্পূৰ্ণ চেনিটাইজেশ্যনৰ আইটেম, তাৰ লগতে আমাৰ হাতনাওসমূহ সকলো ব্যৱস্থা কৰা হৈছে। তাতে লগতে আমাৰ যিসমূহ স্পীড বোট আছে সাজু কৰি তোলাৰ বাবে আমি যিকোনো সহায় তেওঁলোকৰ যিকোনো মুহূৰ্ততে কৰিবলৈ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।